নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে আমাৰ পজিশ্যন ট্ৰেকাৰ এপত নতুনকৈ অহা 13.6ৰ কিছুমান গুৰুত্বপূৰ্ণ আপডেটৰ লগত জড়িত কেইটামান পইণ্টছ মই আজি ডিছকাশ্যন কৰিম ইয়াৰ উপৰিও আমাৰ যিসকল বেনিফিচিয়াৰী আছে অৰ্থাৎ প্ৰেগনেণ্ট ওমেণ্টৰ যিটো আমাৰ ইমিউনাইজেশ্যনৰ পাৰ্টটো আছে চ' সেইখিনি পাৰ্ট আপোনালোকে কেনেকৈ ইয়াত ফিল আপ কৰিব লাগিব আৰু লগতে আমাৰ ডেইলি ট্ৰেকিঙৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত আলোচনা কৰিম পোনপ্ৰথমতে মই আপোনালোকৰ লগত ডিছকাশ্যন কৰিব ওলাইছোঁ যে আমাৰ যিটো 13.6 আপডেটটো এইটো নতুনকৈ আহিছে চ' আপডেটৰ ফলত আপোনালোকে কি নতুন পইণ্টছ ইয়াতে মানে এড কৰিছে সেইখিনিৰ ওপৰত পোনপ্ৰথমে আলোচনা কৰিম আৰু 13.6 আপডেটটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব পোনপ্ৰথমে যাব লাগিব প্লে ষ্ট'ৰলৈ আৰু প্লে ষ্ট'ৰলৈ গৈ আপোনালোকে কেনেকৈ আপডেটটো দিব সেইটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ প্লে ষ্ট'ৰত গৈ আপোনালোকে লিখিব লাগিব ইয়াতে পজিশ্যন ট্ৰেকাৰ এপ বুলি যিটো অলৰেডি মোৰ ইয়াতে লিখা আছে এইটো মই টাচ কৰি দিছোঁ লিখাৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ এই পেজটো খোল খাব আৰু ইয়াতে মোৰ যিটো অপেন বুলি লিখা আছে সেই অপেনৰ পাৰ্টটোত আপোনালোকৰ আপডেট বুলি আহিব এইখিনি ক্লিয়াৰ বাইদেউ যিখিনি পাৰ্টত অপেন বুলি লিখা আছে সেইটো পাৰ্টত আপোনালোকৰ আপডেট বুলি আহিব আৰু সেই আপডেটৰ পাৰ্টটো আপোনালোকে টাচ কৰিব লাগিব সেই বক্সটো আৰু টাচ কৰাৰ পিছত আপোনালোকৰ আপডেটৰ প্ৰচেছটো ষ্টাৰ্ট হৈ যাব আৰু আপডেটৰ প্ৰচেছটো যেতিয়া কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত এনেকৈ অপেন বুলি ইয়াতে খোল খাই যাব বা এনেকুৱা ধৰণৰ শ্ব' কৰিব ঠিক আছে মই অলৰেডি এনেকুৱা ধৰণৰ আপডেট আপোনালোকে বহুকেইবাৰ আগতে কৰি আহিছে গতিকে আগৰবাৰৰ নিচিনাকৈ এইটো ছেইম প্ৰচেছতে কৰিব কিন্তু তথাপিও মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ জাষ্ট ফৰ ৰিমাইণ্ডাৰৰ কাৰণে যাতে আপোনালোকৰ যেন এইটো পাৰ্ট কৰোঁতে যেন ভুল নালাগে বা কেনেকুৱা ধৰণৰ যেন আপোনালোকৰ যেন প্ৰব্লেম নহয় যেন ঠিক আছে এতিয়া আপোনালোকৰ যেতিয়া আপডেটৰ পাৰ্টটো কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত আপোনালোকে অ'পেনৰ যিটো আমাৰ যিটো অপশ্যনটো আছে সেইটো টাচ কৰিব লাগিব এইটো মই টাচ কৰি দিছোঁ টাচ কৰি দিয়াৰ পিছত এইবাৰ 13.6ৰ এটা খুব গুৰুত্বপূৰ্ণ আপডেট এটা আহিছে সেইটো হৈছে কি যে বেনিফিচিয়াৰী আমাৰ কি হয় যে আমাৰ যিটো নেটৰ কানেকশ্যন নথকাকৈও ডাটা নথকাকৈও আমি কি কৰিব পাৰোঁ বেনিফিচিয়াৰী আমি এড কৰিব পাৰোঁ ঠিক আছে ইণ্টাৰনেটৰ কানেকশ্যন নথকাকৈও আমি ইয়াতে বেনিফিচিয়াৰী এড কৰিব পাৰোঁ কাৰণ এনেকুৱা কিছুমান ঠাইত আপোনালোকৰ নেটৰ প্ৰব্লেম পায় ইণ্টাৰনেটৰ কিছুমান প্ৰব্লেম পায় যাৰ ফলত আপোনালোকে বেনিফিচিয়াৰী এড কৰাত অসুবিধা পাই থাকে বা ডেইলি ট্ৰেকিঙৰ কামসমূহ কৰোঁতেও আপোনালোকে অসুবিধা পাইছিল কিন্তু বৰ্তমানৰ যিটো আপডেটটো আহিছে 13.6 আপডেট 13.6 আপডেটত আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট এটা তেওঁলোকে মানে এড কৰিছে সেইটো হৈছে কি যে বেনিফিচিয়াৰী আপোনালোকৰ কি হৈছে যে এড কৰিব পাৰিব অফলাইন মোডতো ঠিক আছে অনলাইন নোহোৱাকৈ আপোনালোকে অফলাইন মোডত এড কৰিব পাৰিব যিটো পাৰ্ট ইয়াতে পজিশ্যন ট্ৰেকাৰৰ এই পেজটোত ইয়াতে লিখি দিছে ৱাচ নিউ বুলি আছে তাত লিখি দিয়া আছে কি বেনিফিচিয়াৰী এডিশ্যন ইন অফলাইন মোড ডেট মিনছ আপোনালোকে অফলাইন মোডতো বেনিফিচিয়াৰী নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ঠিক আছে সেইখিনি পাৰ্ট মই এতিয়া দেখুৱাম তাৰ লগতে অফলাইন মোডত আমি কি কাম কৰিব পাৰিম সেইটো মই এবাৰ আপোনালোকক দেখুৱাই বিচাৰিছোঁ এতিয়া চাওক মোৰ এইটো পাৰ্টটো বৰ্তমান অনলাইন হৈ আছে বা এইটো মোৰ নেটটো অন হৈ আছে এতিয়া মই নেটটো এবাৰ অফ কৰি দেখুৱাম যে আমাৰ নেটটো অফ কৰাৰ লগে লগে আমাৰ ইয়াতে কি আহিব পোনপ্ৰথমতে মই আপোনাক দেখুৱাব বিচাৰিছোঁ ইয়াতে কেইটামান নতুন পাৰ্ট ইয়াতে এড কৰা হৈছে সেইটো হৈছে এই বক্সটো চাব এইখিনি পাৰ্ট এইটো এটা আপোনালোকৰ এটা ট্ৰাইংগল শ্বেপৰ নিচিনা আহিছে তাৰ লগত এটা বেল টাইপৰ আছে এইখিনি পাৰ্ট এড কৰিছে বা এইখিনি পাৰ্টত কি মানে আপোনালোকে পাব নটিফিকেশ্যন হিচাপত গতিকে সেইখিনি মই আপোনালোকক দেখুৱাই দিম কিন্তু তাৰ আগতে আপোনালোকে চাই লওক যে ইয়াতে আপোনালোকৰ যিটো ট্ৰাইংগল শ্বেপৰ নিচিনা আছে তাত 0 বুলি লিখা আছে ঠিক আছে এতিয়া চাওক মই এইটো নেটটো অফ কৰি দিম ইণ্টাৰনেটৰ কানেকশ্যনটো মই এইটো অফলাইন মোডত লৈ গৈছোঁ অফলাইন মোডত নিয়াৰ পিছত ইয়াতে পেজটো এতিয়া অকণ বেলেগ টাইপৰ হৈ গ'ল ইয়াতে লিখা আছে কি ৱৰ্কিং অফলাইন উইথ লিমিটেড ফাংচনেলিটি ঠিক আছে লাৰ্ণ মোৰ বুলি আছে চ' এই লাৰ্ণ মোৰ যিটো আছে সেইটো মই টাচ কৰিম এতিয়া যে লাৰ্ণ মোৰ টাচ কৰাৰ পিছত তাত কি আহিব সেইখিনি মই আপোনাক দেখুৱাব বিচাৰিছোঁ লাৰ্ণ মোৰটো টাচ কৰি দিছোঁ ইয়াতে লিখা আছে কি যে পজিশ্যন ট্ৰেকাৰ ইজ ৱৰ্কিং অফলাইন মানে পজিশ্যন ট্ৰেকাৰটো আমি অফলাইন মোডতো কাম কৰিব পাৰি আছোঁ বা হৈ আছে ফলোইং ফিচাৰ্ছ কেন বি ইউজড ইন অফলাইন মোড প্ৰথমটো হৈছে কি ডাটা উইল বি এভেইলেবল ফৰ লাষ্ট 3 days ইন দ্য অফলাইন মোড ডেট মিনছ এইটো কথাই কৈছে যে আপোনালোকে 3 দিনলৈকে আপোনালোকে ডাটাখিনি ইয়াতে ষ্ট'ৰ কৰিব পাৰিব কিন্তু আপোনালোকে অফলাইন কৰিব পাৰিব 3 daysলৈকে উইদাউট ডাটা উইদাউট ডেট মিনছ ইণ্টাৰনেট কানেকশ্যন নোহোৱা কৰি অফলাইন মোডত ঠিক আছে কিন্তু 3 দিনৰ পিছত কিন্তু সেই ডাটাখিনি ইয়াৰ পৰা আঁতৰি যাব গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ডাটাখিনি যেতিয়া ৰেজিষ্টাৰ কৰিব বা যিখিনি ডাটা আপোনালোকে অফলাইন মোডত কৰিব কিন্তু সকলো পাৰ্ট অফলাইন মোডত কৰিব নোৱাৰে ইয়াতে কেৱল ডেইলি ট্ৰেকিঙৰ পাৰ্টখিনি নিউ বেনিফিচিয়াৰী পাৰ্ট সেইখিনিহে আপোনালোকে অফলাইন মোডত কৰিব পাৰিব গতিকে এইখিনি পাৰ্ট যেতিয়া নিউ বেনিফিচিয়াৰী যেতিয়া আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব বা ডেইলি ট্ৰেকিঙৰ পাৰ্টখিনি যেতিয়া আপোনালোকে কৰিব এইখিনি আপোনালোকে 3 দিনলৈকে ইয়াতে অফলাইন মোডত ৰাখিব পাৰিব
ঠিক আছে আপোনালোকে যদি কাৰোবাৰ নেটৰ কিবা প্ৰব্লেম থাকে ইণ্টাৰনেটৰ কানেকশ্যন যদি ক'ৰবাত শ্ল' থাকে প্ৰব্লেম হয় আপোনালোকে অফলাইন মোডত কামখিনি কৰি ঘৰলৈ আহিও আপোনালোকে নেটটো অন কৰি ডাটাখিনি পঠাই দিব পাৰিব ঠিক আছে কিন্তু এইখিনি কেৱল 3 দিনৰ কাৰণেহে পাৰিব 3 দিনৰ পাছত কিন্তু সেই ডাটাখিনি ইয়াৰ পৰা ৰিমুভ হৈ যাব নিজে নিজে আঁতৰি যাব ঠিক আছে গতিকে সেইকাৰণে লিখা আছে কি ডাটা উইল বি এভেইলেবল ডাটাটো ইয়াতে এভেইলেবল থাকিব ফৰ লাষ্ট 3 ডেজ ইন দ্য অফলাইন মোডত 3 দিনলৈকেহে ইয়াতে এভেইলেবল থাকিব ঠিক আছে নেক্সট পইণ্টটো আছে কি অনলি ডেইলি ট্ৰেকিং এণ্ড নিউ বেনিফিচিয়াৰী কেন বি এডেড ডেট মিনছ কেৱল ডেইলি ট্ৰেকিঙৰ পাৰ্টখিনি আৰু নিউ বেনিফিচিয়াৰী যিটো পাৰ্ট আছে এড কৰিব সেইখিনিহে আপোনালোকে অফলাইন মোডত কৰিব পাৰিব list of new beneficiaries added will be available in the offline chart that means আপোনালোকৰ যিটো নতুনকৈ যেতিয়া বেনিফিচিয়াৰী এড কৰিব অফলাইন মোডত ঠিক আছে অফলাইন মোডত এড কৰাৰ পিছত আপোনালোকৰ এইটো সিম্বল থাকিব এইটো সিম্বল আপোনালোকে টাচ কৰিলে এইটো সিম্বল আপোনালোকে দেখা পাব এইটো সিম্বল টাচ কৰিলে তাত আপোনালোকৰ হেতু ৰিফ্ৰেছ কৰি দি আপোনালোকে সেই ডাটাখিনি অনলাইন মোডত নিব পাৰিব মানে সেই ডাটাখিনি আপোনালোকৰ এভেইলেবল পাব অফলাইন কাৰ্ড বুলি এটা অপচন আছে পইণ্ট আছে সেইটো তাত আপোনালোকৰ দেখা পাব কিন্তু সেইখিনি আপোনালোকে অনলাইন পিছত আপোনালোকে নেটটো অন কৰি অনলাইন মোডত গৈ সেইখিনি ডাটাখিনি আপোনালোকে সিনক্ৰনাইজ কৰি দিব লাগিব ডাটাখিনি পঠাই দিব লাগিব ঠিক আছে নেক্সট একেবাৰে শেষৰটো আছে কি হোম ভিজিট শিডিউলাৰ দিয়া আছে ডিউ টু দ্য আপকামিং লেট ভিজিট লিষ্ট কেন অনলি বি ভিউড এইখিনি ডাটা আপোনালোকক শ্ব' কৰিব কিন্তু প্লিজ নোট দিয়া আছে কি ফাৰ্ষ্ট টাইম দ্য লিষ্ট নিডছ টু বি ডাউনলোডেড ইন অনলাইন মোড সেইটো মানে এইখিনি ডাটা হোম ভিজিটৰ ডাটাখিনি আপোনালোকৰ দেখা পাব কিন্তু প্ৰথমতে কিন্তু সেইখিনি ডাউনলোড কৰা থাকিব লাগিব অনলাইন মোডত তাৰপিছত আপোনালোকে অফলাইনত দেখা পাব পাৰিব ঠিক আছে কিন্তু এটলিষ্ট আপোনালোকে ডেইলি টেকিঙৰ পাৰ্টখিনি বা নিউ বেনিফিচিয়াৰী যিখিনি পাৰ্ট আছে সেইখিনি যেন আপোনালোকে অফলাইন মোডত কৰিব পাৰিব সেইটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট তেওঁলোকে এড কৰি দিছে ঠিক আছে এতিয়া মই ইয়াতে বেক কৰি দিছোঁ আৰু এইটো চাওক এই যিটো ওপৰত আপোনাৰ 0 বুলি আছে সেইটো টাচ কৰি দিলে ইয়াতে নো ডাটা টু সিনক্ৰনাইজ বুলি লিখা আহিছে ঠিক আছে আৰু বাকি ইয়াতে যদি মই কিবা ডাটা টাচো কৰোঁ টাচ কৰিলে লিষ্টখন খোল খাইছে এতিয়া চাওক মই প্ৰথম পইণ্টটো এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে বেনিফিচিয়াৰী এগৰাকী এড কৰাত কেনেকুৱা ধৰণৰ প্ৰচেছত কৰিব লাগিব বা সেই বেনিফিচিয়াৰী এড কৰোঁতে আমি কেনেকৈ কৰিব লাগিব অফলাইন মোডত সেইটো মই দেখুৱাই দিছোঁ কিন্তু চাওক পোনপ্ৰথমতে আমি যদি এড কৰিব লাগে আমি প্ৰেগনেণ্ট উমেনৰ মডিউলতে আমি এড কৰিব লাগিব কাৰণ প্ৰেগনেণ্ট উমেনৰ মডিউলত এগৰাকী বেনিফিচিয়াৰী এড কৰাৰ পিছতে তেওঁ লেক্টেটিং হ'ব তাৰপিছত শিশু হ'ব গতিকে সেনেকুৱা ধৰণৰ প্ৰচেছত কি হয় অট'মেটিক চেঞ্জ হৈ গৈ থাকিব গতিকে আপোনালোকে পোনপ্ৰথমে প্ৰেগনেণ্ট উমেনৰ মডিউলত যেতিয়া নাম এড কৰিব সেইটো চাওক সেইটো এইখিনি পাৰ্ট কিন্তু মই অফলাইন মোডত কৰি আছোঁ আপোনালোকক মই দেখুৱাই দিছোঁ যে মোৰ নেটটো ইয়াতে কিন্তু অফ হৈ আছে ইণ্টাৰনেট কানেকশ্যন মোৰ বন্ধ আছে নেট অফ হৈ আছে গতিকে এইখিনি পাৰ্ট মই অফলাইনত কৰি আছোঁ ঠিক আছে এতিয়া চাওক এইখিনি প্ৰেগনেণ্ট উমেনৰ মডিউল যেতিয়া মই টাচ কৰিছোঁ এই গোটেইখিনি নাম ইয়াতে আহি গৈছে অহাৰ পিছত আপোনালোকে যদি নতুন নাম এটা যদি ৰেজিষ্টাৰ কৰিব বিচাৰে অফলাইন মোডত ঠিক আছে পৰাপক্ষত মই আপোনাক ৰিকুৱেষ্ট কৰোঁ আপোনালোকে অনলাইন মোডতে কৰিব কাৰণ আমাৰ নেটৰ সিমান প্ৰব্লেম নাই যদি কাৰোবাৰ নেটৰ প্ৰব্লেম থাকে নেটৱৰ্কত তেতিয়াহ'লেহে আপোনালোকে অফলাইন মোডত কৰি পিছত আপোনালোকে য'ত নেট পায় তাত আপোনালোকে অনলাইন কৰি দিব পাৰিব ঠিক আছে এতিয়া আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টত যাব লাগিব যেতিয়া নতুন এটা নাম ৰেজিষ্টাৰ কৰিব নতুন নাম ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যনৰ যিটো পাৰ্টটো আছে তাত যাব লাগিব গৈ আপোনালোকে ইয়াতে ফৰ্মখন এনেকৈ ফিল আপ কৰিব লাগিব কাৰণ এজ ইউজুৱেল যিদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰে প্ৰেগনেণ্ট উমেনৰ মডিউলত সেইখন আপোনালোকে ফিল আপ কৰি একেবাৰে শেষত আপোনালোকে ছাবমিটৰ অপশ্যনটো টাচ কৰিব লাগিব তো ছাবমিটৰ অপশ্যন টাচ কৰাৰ পিছত সেইটো অট'মেটিক নামটো ইয়াতে আহি যাব কিন্তু সেইটো দেখা পাব আপোনালোকে এইটো পাৰ্টত ওপৰৰ পাৰ্টখিনি নো ডাটা টু সিনক্ৰনাইজ বুলি লিখা আছে ন ইয়াতে বেনিফিচিয়াৰী লিষ্ট য'ত আছে ইয়াতে সেই ডাটাটো আপোনালোকে দেখা পাব কোনটো ডাটা দেখা পাব যিটো ডাটা আপোনালোকে অফলাইন মোডত ৰেজিষ্ট্ৰেশ্যনটো কৰিছে এইখিনি ক্লিয়াৰ যিটো ডাটা আপোনালোকে যিখিনি ডাটা আপোনালোকে যিগৰাকী বেনিফিচিয়াৰী ডাটা আপোনালোকে অফলাইন মোডত ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইগৰাকী বেনিফিচিয়াৰী ডাটাটো আপোনালোকে ক'ত দেখা পাব এইটো পাৰ্টত মই প্ৰেগনেণ্ট উমেনৰ মডিউলত টাচ কৰিছোঁ কৰি আপোনালোকক এইটো এবাৰ মই কালাৰ দেখাইছোঁ এইখিনি পাৰ্টত আপোনালোকে দেখা পাব এইটো আপোনালোকে টাচ কৰি এইটো টাচ কৰাৰ লগে লগে ইয়াতে লিখা আহিব যে তেখেতৰ সেই বেনিফিচিয়াৰীগৰাকী ইয়াতে নামটো আহি যাব তাৰপিছত আপোনালোকে অনলাইন মোডত গৈ ইয়াৰ পৰা আপোনালোকে ৰিফ্ৰেছ কৰি সেইটো সিনক্ৰনাইজ কৰি দিব পাৰিব এইখিনি ক্লিয়াৰ আপোনালোকক মই আশা কৰিছোঁ এই পাৰ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে বুলি এতিয়া মই এইখিনি পাৰ্টৰ পৰা মই ইয়াতে বেক কৰি দিছোঁ বেক কৰি দিয়াৰ পিছত আপোনালোকক আৰু এটা পাৰ্ট মই দেখুৱাওঁ যে আমাৰ এই যিটো নিউ ৰেজিষ্ট্ৰেশ্যনৰ উপৰিও অফলাইন মোডত আমি ডেইলি ট্ৰেকিঙৰ পাৰ্টটো আমি কৰিব পাৰোঁ ডেইলি ট্ৰেকিঙৰ পাৰ্টটো আমি কৰিবৰ কাৰণে যাব লাগিব ডেইলি ট্ৰেকিঙৰ একেবাৰে শেষৰ মডিউলটোত এইটো আপোনাৰ দেখা পাইছে এই মডিউলকেইটাৰ একেবাৰে শেষৰ মডিউলটোত আৰু ডেইলি ট্ৰেকিংটো আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট মই এইকাৰণে ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া কেন্দ্ৰটো খোলে
কেন্দ্ৰটো খোলাৰ লগে লগে ইয়াতে আপোনালোকৰ নিজৰ এটেণ্ডেঞ্চটো দিব লাগে গতিকে আপোনালোকে যে এটেণ্ডেঞ্চটো ইয়াতে যে দি দিয়ে সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কাইণ্ডলি এই ডেইলি টিকৰ পাৰ্টটো যেন ডেইলি কৰে কাৰণ ইয়াতে এইটো পাৰ্টত আপোনালোকে এটেণ্ডেঞ্চটো দিলেহে আপোনালোকৰ ডাটাখিনি শ্ব' কৰিব ৰিফ্লেক্ট কৰিব যে আপুনি আজি কেন্দ্ৰটো খুলিছে এইটো আমাৰ ডেছবৰ্ডত শ্ব' কৰিব ইয়াৰ উপৰিও কোন কোন শিশু এটেণ্ডেঞ্চ মানে শিশুৰ এটেণ্ডেঞ্চখিনিও লগতে হট কুক মিল কোনবোৰ শিশুক আপোনালোকে দিছে বা মৰ্ণিং স্নেক্সৰ পাৰ্টটো বা এক্টিভিটি আপোনালোকে কি কৰিছে সেইখিনি পাৰ্ট যেন আপোনালোকে কাইণ্ডলি কৰি দিয়ে কাৰণ এইখিনি কৰোঁতে বেছি সময়ৰ প্ৰয়োজন নহয় আপোনালোকে এইখিনি পাৰ্ট ডেইলি কৰিব লাগিব কাৰণ এইটো আপোনালোকৰ এটেণ্ডেঞ্চৰ কথা আছে এইটো আপোনালোকে শিশুগৰাকীৰ এটেণ্ডেঞ্চ আপোনাৰ লগতে নিজৰ এটেণ্ডেঞ্চটো ইয়াৰ উপৰিও হট কুক মিল বা খাদ্যৰ এইখিনি পাৰ্টখিনি এই গোটেইখিনি বা এক্টিভিটি পাৰ্ট এইখিনি পাৰ্ট কৰিলেহে আপোনালোকৰ ডাটাখিনি ৰিফ্লেক্ট কৰিব আপোনালোকে এটেণ্ডেঞ্চখিনি ঠিক আছে মই অফলাইন মোডতে এবাৰ দেখুৱাই দিছোঁ ইয়াতে লিখা হৈছে কি হেভ ইউ অপেন অংগনবাড়ী চেণ্টাৰ টুডে আপোনালোকে ইয়েছ বুলি টাচ কৰিব লাগিব আৰু টাচ কৰাৰ পিছত ইয়াতে ছাবমিট এণ্ড কণ্টিনিউ যিটো আছে সেইটো টাচ কৰিব লাগিব আৰু এইটো টাচ কৰাৰ পিছত ইয়াতে লিখা হৈছে কি ওৱান্স অংগনবাড়ী চেণ্টাৰ অপেন ষ্টেটাছ ছেট ইয়েছ ইউ কেন নট চেঞ্জ ইট ঠিক আছে তাৰপিছত এইখিনি আপোনালোকে কৰিব লাগিব যেতিয়া কেন্দ্ৰটো খুলিব আপুনি খোলাৰ লগে লগে আপোনাৰ কি হয় এটেণ্ডেঞ্চটো আপোনালোকে দি দিব আৰু ইয়াতে কিন্তু আপোনালোকে অ'কেটো টাচ কৰিব লাগিব অ'কেটো টাচ কৰাৰ পিছত লগে লগে আপোনালোকৰ এইটো কি হ'ব এটেণ্ডেঞ্চটো ছাকচেছফুলি হোৱাৰ পিছত এই ডাটাখিনি মানে আপোনালোকৰ অট'মেটিক ডেছবৰ্ডত ৰিফ্লেক্ট কৰিব যে আপোনাৰ আজি এটেণ্ডেঞ্চটো শ্ব' কৰিব যে আপোনাৰ এই এটেণ্ডেঞ্চটো হৈ গৈছে বুলি ঠিক আছে কিন্তু মই এতিয়া ইয়াতে অ'কেটো নামাৰোঁ কাৰণ এইটো মই এটা এজ এ ডেমো হিচাপত মই দেখুৱাই আছোঁ ঠিক আছে আপোনালোকে ইয়াতে অ'কেটো ইয়েছটো কৰাৰ পিছত যেতিয়া ছাবমিট এণ্ড কণ্টিনিউ টাচ কৰিব কৰাৰ পিছত সেই লিখাখিনি আহিব তাত আপোনালোকে অ'কেটো টাচ কৰাৰ পিছত আপোনালোকৰ এটেণ্ডেঞ্চটো ছাকচেছফুলি হৈ যাব আৰু এটেণ্ডেঞ্চটো হোৱাৰ পিছত আপোনালোকৰ এই যিটো শিশুৰ এটেণ্ডেঞ্চৰ পাৰ্টটো এইটো কিন্তু চাওক এতিয়া মই টাচ কৰি নুখোলে কাৰণ এইকাৰণে নুখোলে কাৰণ মই ছাবমিট এণ্ড কণ্টিনিউ টাচ কৰাৰ পিছত সেই যিটো অ'কেৰ পাৰ্টটো হৈছিল সেইটো মই অ'কে নকৰিলোঁ সেই অ'কেটো কৰাৰ পিছত যেতিয়া আপোনালোকৰ ছাকচেছফুলি নিজৰ এটেণ্ডেঞ্চটো ছাকচেছফুলি হৈ যাব তাৰপিছতহে শিশুৰ এটেণ্ডেঞ্চৰ পাৰ্টটো খুলিব আৰু তাত এটেণ্ডেঞ্চৰ পাৰ্টটো খোলাৰ লগে লগে ইয়াতে শিশুসকলৰ নামসমূহ আহি যাব আৰু তাত আপোনালোকে টিক মাৰিব লাগিব বক্স আপোনাৰ ৰাইট ছাইডত বক্সসমূহ থাকিব সেই বক্সত টাচ কৰিব লাগিব আৰু টাচ কৰাৰ লগে লগে সেই শিশুৰো এটেণ্ডেঞ্চখিনি আপোনালোকে দি দিব পাৰিব ঠিক আছে চ' সেই এটেণ্ডেঞ্চখিনি দিয়াৰ পিছত তাতো আপোনালোকে ছাবমিট কণ্টিনিউ বুলি আহিব তাৰপিছত আহিব হট কুক মিলৰ পাৰ্টতো শিশুসকলৰ নাম আহিব আৰু যিসকল শিশু এটেণ্ডেঞ্চ সেইদিনা ডেটত এটেণ্ড আছে উপস্থিত আছে সেইসকল শিশুকো আপোনালোকে হট কুক মিল খুৱাইছে বা গৰমকৈ ৰান্ধি যিটো খাদ্যটো খুৱায় সেইখিনি খুৱাইছে গতিকে তেওঁলোকৰ নামৰ লগতো আপোনালোকে যিটো বক্সটো আছে সেই বক্সটো টাচ কৰি দিব লাগিব দিয়াৰ পিছত মৰ্ণিং স্নেক্সৰ পাৰ্টটো আহিছে মৰ্ণিং স্নেক্সো আপোনালোকে তেওঁলোকে খুৱাব গতিকে সেইখিনি কৰাৰ পিছত একেবাৰে শেষত এক্টিভিটি বুলি আছে তাত আপোনালোকৰ প্ৰি স্কুল মানে এক্টিভিটিখিনি থাকে লগতে আপোনালোকৰ হাইজিনৰ ওপৰতো এটা পাৰ্ট আছে তাত গতিকে এই দুটা এক্টিভিটি আপোনালোকে টাচ কৰি দিব লাগিব দিয়াৰ পিছত ছাবমিটটো কৰাৰ পিছত আপোনালোকৰ এটেণ্ডেঞ্চো ছাকচেছফুলি যাব এইটো ঠিক আছে আৰু এইখিনি পাৰ্ট কিন্তু ডেছবৰ্ডত ৰিফ্লেক্ট কৰে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যেন এইখিনি কাম যেন ডেইলি কৰে কাৰণ এই গোটেইখিনি পাৰ্ট আপোনালোকৰ আমাৰ যিটো ডেছবৰ্ড আছে পজিশ্যন ট্ৰেকাৰ তাত ৰিফ্লেক্ট কৰি আছে যে কোনগৰাকী বাইদেৱে মানে কোন ডেটত খুলিছে নে খোলা নাই বা লগ ইন কৰিছে নে কৰা নাই তেখেতৰ মানে এটেণ্ডেঞ্চটো শিশুসকল কিমানগৰাকী এটেণ্ডেঞ্চ আপোনালোকে দিছে শিশুৰ লগতে হট কুক মিল কিমানগৰাকী শিশুক দিছে মৰ্ণিং স্নেক্স কিমানগৰাকী শিশুক দিছে বা কি এক্টিভিটি কৰিছে সেইখিনি বস্তু কিন্তু ডেছবৰ্ডত ৰিফ্লেক্ট কৰি থাকে গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এইখিনি কাম যেন ডেইলি কৰে আৰু কিবা অসুবিধা পালে এটলিষ্ট আমাৰ লগত যেন ডিছকাশ্যন কৰে বা আমাৰ যিসমূহ ব্লগ কোঅৰ্ডিনেটৰ আছে বা ব্লগ প্ৰজেক্ট এছিষ্টেণ্ট আছে আপোনালোকে কাইণ্ডলি ডিছকাশ্যনটো কৰি ল'ব ডেফিনেটলি আমি সকলোৱে সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আপোনালোকক এইখিনি ক্লিয়াৰ বাইদেউ এতিয়া মই এইটো ইয়াৰ পৰা বেক কৰি দিছোঁ এইখিনি পাৰ্ট আপোনালোকে অফলাইনত কৰিব পাৰিব সেইকাৰণে মই আপোনালোকক এইটো মাজতে দেখুৱাই দিলোঁ এতিয়া আপোনালোকে অনলাইনতো কিন্তু এইটো অকল অফলাইন বুলি আপোনালোকে এইখিনি কাম অনলাইনতো কিন্তু কৰিব পাৰিব কিন্তু যদি কেতিয়াবা নেটৱৰ্কৰ ইছ্যু থাকে প্ৰব্লেম থাকে তেতিয়া সেইটো কণ্ডিশ্যন আপোনালোকে অফলাইনত কৰিব পাৰে এইখিনি ক্লিয়াৰ এতিয়া মই এইটো ইয়াৰ পৰা অনলাইন কৰিছোঁ মই নেটটো ইয়াতে অন কৰিছোঁ নেটটো অন কৰি দিয়াৰ পিছত এতিয়া মই এইখিনি পাৰ্ট আপোনালোকক দেখুৱাম যে আমাৰ বেনিফিচিয়াৰী যিকোনো আছে বা আপোনাৰ যিটো এড কৰা প্ৰচেছটো আছে সেইখিনি প্ৰচেছ আপোনালোকে অনলাইনতো কৰিব পাৰিব কিন্তু এইখিনিতে মই এইবাৰ নতুন আৰু এটা পাৰ্ট মই দেখুৱাব বিচাৰিছোঁ সেইটো হৈছে কি যে আমাৰ যিটো প্ৰেগনেণ্ট ওমেনৰ যিটো মডিউল আছে তাত এটা খুব ইম্পৰ্টেণ্ট মানে পইণ্ট এটা এড হৈছে সেইটো হৈছে কি ভেকচিনেশ্যন ডিটেইলছখিনি ঠিক আছে সাপোজ মই এগৰাকী বেনিফিচিয়াৰী নামৰ লগত থকা তিনিটা ডটত টাচ কৰি দিছোঁ দিয়াৰ পিছত তেখেতৰ এই পাৰ্টখিনি খোল খাইছে এই পইণ্টছকেইটা ইয়াতে লিখা আছে কি এড ভেকচিনেশ্যন ডিটেইলছ ঠিক আছে এইটো পইণ্টটো আপোনালোক মই দেখুৱাব বিচাৰিছোঁ এই যিটো পইণ্টটো আছে এড ভেকচিনেশ্যন ডিটেইলছ এইটো পইণ্টটো মই এতিয়া আপোনাক দেখুৱাম এইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে লিখা আছে TD1 TD2 আৰু TD বুষ্টাৰ মানে এইকেইটা ভেকচিন হয় যে এগৰাকী প্ৰেগনেণ্ট লেডিক আমি কি ভেকচিন দিওঁ এইখিনি ভেকচিন আমি তেওঁক দিওঁ গতিকে এই নামকেইটা ইয়াতে আহি গৈছে আৰু এতিয়া আমি তেওঁক কোনটো তাৰিখত দিছোঁ বা কেতিয়া দিছোঁ সেইখিনি পাৰ্ট আমাৰ ইয়াতে ডেটসমূহ বহাব লাগিব
ঠিক আছে আমাৰ TD1 যিটো ভেকচিনটো আছে সেইটো একচুৱেলি যেতিয়া এগৰাকী মহিলা যেতিয়া কনচিভ কৰে বা তেখেতে যেতিয়া প্ৰেগনেন্সি আৰম্ভ হয় পিৰিয়ডটো তেতিয়া তাৰপিছত তেখেতে আমাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ লগে লগে আমাৰ তেখেতক ANC চেকআপ কৰা হয় সেই সময়ত তেখেতক এটা ভেকচিন দিয়া হয় সেই ভেকচিনটো TD1 ভেকচিন বুলি কয় প্ৰথম যিটো ভেকচিন দিয়া হয় সেইটো ভেকচিন আপোনালোকে 3 মাহত দিব লাগে 3 মাহৰ মূৰত ফাৰ্ষ্ট 3 মাহৰ সময়ত গতিকে সেইটো ভেকচিন যেতিয়া দিয়ে আপোনালোকে ইয়াতে টিক এই যিটো বক্সটো বক্সত টাচ কৰিব লাগিব টাচ কৰাৰ লগে লগে ইয়াতে ভেকচিনেশ্যন ডেট বুলি আহি গৈছে অট'মেটিক আৰু সেই ভেকচিনেশ্যন ডেটটো কিমান তাৰিখে তেখেতে লৈছে ভেকচিনেশ্যনটো বা সেই ভেকচিনটো কিমান তাৰিখে লৈছে সেই ডেটটো আপোনালোকে এই কেলেণ্ডাৰ টাচ কৰি আপোনালোকে ইয়াতে লিখি দিব পাৰিব জাষ্ট টাচ কৰিব লাগিব টাচ কৰি আপোনালোকে অ'কেটো টাচ কৰিব লাগিব ঠিক আছে যিটো ডেটত আপোনালোকে লৈছে সেইটো টাচ আৰু আপোনালোকে এইটো মাহটো চেঞ্জ কৰিব পাৰিব এই এৰ' পাতেদি ইপাত এৰ' টাচ কৰিলে মাহটো আপোনালোকৰ চেঞ্জ হৈ থাকিব ঠিক আছে গতিকে এইকেইটা মাহৰ ভিতৰত যিটো ডেটত তেখেতে ভেকচিনটো পাইছে সেই ডেটটো আপোনালোকে জাষ্ট টাচ কৰিব লাগিব টাচ কৰি এই অ'কেৰ অপশ্যনটো টাচ কৰিব লাগিব এইখিনি ক্লিয়াৰ এতিয়া মই ইয়াৰ পৰা কেনচেলটো কৰি দিছোঁ সিমিলাৰলি আপোনালোকে আৰু সেই ডেটটো লিখাৰ পিছত একেবাৰে সেই সাবমিটৰ অপশ্যনটো টাচ কৰিব লাগিব সাবমিটৰ অপশ্যন টাচ কৰিলেহে তেখেতৰ ডাটাখিনি সাকসেসফুলি ৰেকৰ্ডটো হ'ব ঠিক আছে সিমিলাৰলি তেখেতে যিটো TD2 ভেকচিন আছে সেইটো ভেকচিন পাব আফটাৰ 4 উইকস TD1 ভেকচিনটো দিয়াত আফটাৰ 4 উইকস মানে 4 সপ্তাহ পিছত ডেট মিন্স নিয়াৰ এবাউট আমাৰ এমাহ পিছত তেখেতে সেইটো ভেকচিনটো পায় 4 সপ্তাহ পিছত সেই ভেকচিনটো TD2 ভেকচিনটো তেখেতে পাব গতিকে TD1 টো দিয়াৰ 4 সপ্তাহ পিছত TD2 ভেকচিন যেতিয়া পাব সিমিলাৰলি হেনেকুৱা ধৰণে আপোনালোকে সেই TD2 ভেকচিনৰ লগত থকা যিটো বক্সটো আছে সেই বক্সটো আপোনালোকে টাচ কৰি দিব লাগিব আৰু বক্সটো টাচ কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ ভেকচিনেশ্যন ডেট বুলি লিখা আছে তাৰিখটো দিব লাগিব আপোনালোকে কেলেণ্ডাৰখন টাচ কৰিব লাগিব সাপোজ 4 তাৰিখৰ ডেট আছে সেইটো মই ওকে কৰি দিলোঁ দিয়াতে এই যেটো সাবমিটটো আছে সেইটো টাচ কৰিলেহে কিন্তু আপোনালোকৰ ডাটাটো ইয়াৰ পৰা মানে সাকসেসফুলি ৰেকৰ্ড হ'ব সাবমিট হ'ব এইটো ঠিক আছে আদাৰৱাইজ কিন্তু সাকসেসফুলি সাবমিট ইটো নহয় ক্লিয়াৰ একেবাৰে শেষত আছে TD1 বুষ্টাৰ বুলি আছে ঠিক আছে TD1 বুষ্টাৰটো কেনেকুৱা ধৰণৰ বুষ্টাৰ হয় এইটো ভেকচিনটো একচুৱেলি কি হয় এগৰাকী যেতিয়া প্ৰেগনেন্ট লেডি তেখেতৰ যেতিয়া ফাৰ্ষ্ট প্ৰেগনেন্সিৰ সময়ত যেতিয়া TD1 বা TD2 ভেকচিন যদি অলৰেডি পাই যায় তেখেতে বা TD1 বা TD2 ভেকচিন তেখেতে ডেফিনেটলি পায় সো ডেফিনেটলি পোৱাৰ পিছত 3 বছৰ ভিতৰত 3 বছৰ ভিতৰত যেতিয়া তেখেতৰ আৰু এবাৰ যেতিয়া প্ৰেগনেন্সি হ'ব সেই সময়ত তেখেতে এই TD1 বা TD2 নললেও হয় সেই ঠাইত তেখেতে ডাইৰেক্ট TD বুষ্টাৰ যিটো আছে সেইটো ললেও তেখেতৰ মানে একে ধৰণৰ কামে কৰিব ঠিক আছে মানে TD1 আৰু TD2 বুষ্টাৰৰ ঠাইত তেখেতে TD বুষ্টাৰটো ল'ব পাৰে এইখিনি ক্লিয়াৰ মানে সেইটো পাৰ্ট আপোনালোকৰ কেনেকুৱা ধৰণৰ যে প্ৰথম আৰু দ্বিতীয় বেজিটো নোলোৱাকৈ আপোনালোকে ডাইৰেক্ট TD বুষ্টাৰটো ল'লেও তেখেতৰ মানে সেইখিনি কামটো হৈ যাব কাৰণ অলৰেডি তেখেতে ফাৰ্ষ্ট প্ৰেগনেন্সিৰ সময়ত তেখেতে সেই বেজিকেইটা বা সেই ভেকচিনকেইটা তেখেতে অলৰেডি লৈ থৈ দিছে গতিকে 3 বছৰৰ ভিতৰত যদি তেখেতৰ আকৌবাৰ প্ৰেগনেন্সি হয় তেতিয়াহ'লে তেখেতে এই দুটা ওপৰৰ ভেকচিন দুটা নোলোৱাকৈ তেখেতে ডাইৰেক্ট TD বুষ্টাৰ ল'লেও তেখেতৰ সেইখিনি কামে তেখেতক কৰিব ঠিক আছে সো গতিকে এইখিনি পাৰ্ট আপোনালোকে ভেকচিনৰ ওপৰত আপোনাৰ মানে আপোনালোকে এইখিনিৰ ওপৰত ডিউটি কৰিও থাকে গতিকে আপোনালোকে ভালদৰে জানেও যে TD1 কি TD2 কি বা লগৰ TD বুষ্টাৰ আমি কেতিয়া ল'ব লাগে সেইখিনিও আপোনালোকে ভালদৰে জানে গতিকে মই জাষ্ট আপোনালোকক সৰুকৈ জাষ্ট এটা মানে হিন্টছ এটা দি দিছোঁ আৰু লগতে যদি TD বুষ্টাৰ লোৱা যদি কোনোবা এনেকুৱা যদি বেনিফিচিয়াৰী থাকে যদি প্ৰেগনেন্ট ওমেন থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব TD বুষ্টাৰৰ লগত থকা বক্সটো টাচ কৰিব লাগিব কৰাৰ পিছতো এটা সিমিলাৰলি সেম হেনেকুৱা ধৰণৰ প্ৰসেছত যিটো ভেকচিনেশ্যন ডেটটো আছে সেইটো আপোনালোকে টাচ কৰিব লাগিব কৰি এই তাৰিখটো আপোনালোকে বহাই দি ওকেটো কৰিব লাগিব ঠিক আছে কিন্তু বৰ্তমান মইটো ওকে নকৰি তুমি কেনসেল কৰি দিছোঁ গতিকে আপোনালোকে ইটোৰ ওপৰত বিভিন্ন ধৰণৰ আপোনালোকে কোৱেশ্চন কৰিছিল আমাক আগতে যে আমাৰ যিটো ভেকচিনেশ্যনৰ পাৰ্ট 2 আছে মানে প্ৰেগনেন্ট ওমেনৰ সেইখিনি কিয় নাহে বা সেইখিনি অহা নাই দেখোন বা আমি তেওঁলোকৰ ভেকচিনেশ্যন ডেটসমূহ ক'ত লিখিম সেইখিনি আপোনালোকে সুধিছিল আমাক গতিকে এইখিনি পাৰ্ট নতুনকৈ ইয়াতে ইনক্লুড কৰা হৈছে যেটো ভেকচিনেশ্যনৰ লিষ্টখন ইয়াতে আহি গৈছে মানে প্ৰেগনেন্ট ওমেন এগৰাকীয়ে যেতিয়া ভেকচিনটো লয় আমাৰ যেটো ANC চেকআপৰ সময়ত গতিকে সেই ভেকচিনেশ্যনৰ ডিটেইলছসমূহ ইয়াতে আহি গৈছে কি ভেকচিন লয় ইয়াতে লিখা আছে আৰু কিমান তাৰিখে ভেকচিনটো ল'ব সেইখিনিও আপোনালোকে ইয়াতে ফিল আপ কৰি দিব লাগিব এইখিনি ক্লিয়াৰ মই আশা কৰিছোঁ যে আপোনালোকে এই পাৰ্টটো বুজি পাইছে বুলি আৰু আপোনালোকে এটলিষ্ট যেতিয়া VHSND এটেন্ড কৰে সেইখিনি সময়ত যেন আপোনালোকে যেন সেই প্ৰেগনেন্ট ওমেন গৰাকী যেতিয়া ভেকচিনটো লোৱা দেখা পাব আপোনালোকে ডাইৰেক্ট লগে যেন এই পাৰ্টটো ফিল আপ কৰি দিয়ে কাৰণ এইখিনি পাৰ্টত মানে আপোনালোকে লগে ফিল আপ কৰি দিলে আপোনালোকৰ কাৰণে এইটো পাহৰি যোৱাৰ চান্সটো খুব কম থাকে কাৰণ পিছত দিব গ'লে কেতিয়াবা পাহৰিও যোৱা যায় কামৰ প্ৰেছাৰতে গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এইখিনি কাম যেন আপোনালোকে যেন VHSND এটেন্ড কৰি থকাৰ সময়তে যেন আপোনালোকে কামখিনি যেন কৰি দিয়ে এইখিনি ক্লিয়াৰ এতিয়া মই এইটো ইয়াৰ পৰা বেক কৰি দিছোঁ
বেক কৰি দি আৰু এটা পাৰ্ট আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ যে আমাৰ এই যিটো বেলটো আছে একেবাৰে ওপৰত সেই বেলটোতো কি নটিফিকেশ্যন আছে মই সেইটো দেখুৱাব বিচাৰিছোঁ সেইটো মই টাচ কৰি দিছোঁ এবাৰ তো টাচ কৰি দিয়াৰ পিছত এতিয়া লিখা আহিছে যে কেটেগৰী আপডেট এতিয়া লিখা আছে কি ৰফিউজ আলী হেজ বিন মুভড from 6 months 3 years category to 3 to 6 years category that means আমাৰ যিটো শিফটিঙৰ প্ৰচেছটো আছিল সেইটো মানে বন্ধ হৈ আছিল বা শিফটিংটো হোৱা নাছিল যেনেকুৱা এটা মডিউলৰ পৰা আন এটা মডিউললৈ যেতিয়া বয়সসমূহ পাৰ হৈ যায় বয়সটো পাৰ হৈ যোৱাৰ লগে লগে আমাৰ কি হয় সাপোজ 0 to 6 মাহৰ বেবীগৰাকীৰ নামটো যেতিয়া ছমাহ পাৰ হৈ যায় তেওঁৰ নামটো যাব লাগে 6 month to 3 yearsত সেইটো যোৱা নাছিল সিমিলাৰলি 6 month to 3 yearsত যিগৰাকী বেবী আছে তেখেতৰ নামটো যেতিয়া 3 years পাৰ হৈ যায় তেখেতৰ নামটো যাব লাগে 3 to 6 yearsৰ মডিউলত গতিকে সেইটো নামটো যোৱা নাছিল কিন্তু বৰ্তমান এইটো গৈ আছে কাৰণ এইটো এটা নটিফিকেশ্যনটা আহি গৈছে যেটো এই পাৰ্টটো আপোনালোকে নটিফিকেশ্যন কোড দেখা পাব ওপৰ বেল যেটো আছে এইটো দেখা পাব ঠিক আছে এই বেলটো টাচ কৰিলে আমাৰ দেখা পাব যে এটা নটিফিকেশ্যনটা আহিছে যে এই যিগৰাকী শিশু আছে তেখেতৰ নামটো মুভ কৰিছে ফ্ৰম 6 months 3 years category to 3 to 6 years category গতিকে এই ৰফিউজ আলী নামটো মই এবাৰ 3 to 6 yearsৰ যিটো মডিউলটো আছে তাক মই এবাৰ চেক কৰি চাম আপোনালোকে ৰফিউজ পুলি নামটো আছিল MNOP এইটো ৰফিউজ আলী এইটো নাম that means এই নামটো মানে মুভ কৰিছে যে 6 month to 3 years যিটো মডিউল আছিল সেই মডিউলটোৰ পৰা 3 to 6 years যিটো মডিউল আছে সেই মডিউলটোলৈ এই নামটো শিফট হৈ আহিছে ঠিক আছে ট্ৰান্সফাৰ হৈ আহিছে গতিকে এতিয়া আপোনালোকৰ এইটো প্ৰবলেম তেওঁলোকে সলভ কৰি দিছে যে আমি কেনেকুৱা ধৰণে এইটো চাব পাৰোঁ ঠিক আছে বা কেনেকৈ শিফট হয় আমি এইটো চাব পাৰোঁ এইটো এতিয়া চাওক আৰু এটা নতুন পাৰ্ট আপোনাক দেখা পাব এইখিনিতে এটা পাৰ্ট কি আছে এইখিনি ঠাইত নামসমূহ লগতে ডাউন এৰো আছিল ঠিক আছে এতিয়া কিন্তু ডাউন এৰোবোৰ নাই ইয়াতে এইখিনি ডাউন এৰোবোৰ ইয়াৰ পৰা আঁতৰাই দিছে ডাউন এৰোবোৰ ঠাইত ইয়াতে কি কৰিব লাগিব আপোনালোকে যদি এই ডিটেইলছখিনি চাব বিচাৰি শিশুগৰাকী বা তেখেতৰ ওজন উচ্চৰ ডিটেইলছখিনি তেতিয়াহ'লে আপোনালোকে এই যিটো সাৰ্কেলটো আছে সেই সাৰ্কেলটো টাচ কৰিব লাগিব যদি সাৰ্কেলটো টাচ কৰি দিয়ে ইয়াতে লিখা আহি গৈছে ইয়াতে ঠিক আছে ইয়াতে তেখেতৰ লিখাখিনি আহি গৈছে যে তেখেতৰ নামটো আছে তেখেতৰ মানে ষ্টেটাছটো আহিছে হেল্থ ষ্টেটাছটো হাইট ৱেটটো আহিছে আধাৰ কাৰ্ডৰ এইখিনি হোৱা নাই আপডেটেড কেতিয়া কৰিছে সেই পাৰ্টখিনি ইয়াতে আহি গৈছে মানে আপোনালোকক মই এটা কথাই দেখুৱাব বিচাৰিছোঁ যে ইয়াতে ডাউন এৰো আছিল আৰু সেই ডাউন এৰোৰ পৰা টাচ কৰিলে তেওঁ ডিটেইলছখিনি আহি গৈছিল শিশুগৰাকীৰ কিন্তু এইখিনি অকণমান তেওঁলোকে চেঞ্জ কৰি দিছে এই ভিতৰৰ ইণ্টাৰফেচখিনি ইয়াতে কেৱল শিশুগৰাকীৰ নামৰ লগত যিটো সাৰ্কেলটো আছে আপোনালোকে এই সাৰ্কেলটো টাচ কৰিব লাগিব এই সাৰ্কেলটো যেতিয়া আপুনি টাচ কৰিব টাচ কৰাৰ লগে লগে ইয়াতে তেখেতৰ শিশুগৰাকীৰ ডিটেইলছখিনি ইয়াতে অটোমেটিক আহি যাব ঠিক আছে তেখেতৰ শিশুগৰাকী ইয়াতে হেল্থ ষ্টেটাছটো আহি গৈছে আৰু কিমান তাৰিখে আপডেট কৰিছে সেইখিনি পাৰ্ট ইয়াতে আহি গৈছে ঠিক আছে গতিকে আপোনালোকে এনেকৈ শিশুগৰাকী ডাটাসমূহ ইয়াতে চেক কৰিব পাৰিব গতিকে আজিৰ মই আপোনালোকৰ ভিডিঅ'টোত এইখিনি পাৰ্টৰ ওপৰতে আপোনালোকক মই বুজাই দিলোঁ আৰু এইটোৰ লগত ৰিলেটেড কিছুমান আৰু পইণ্টছ আছে কিন্তু সেইখিনি পইণ্টছ মই আজি নিদিওঁ মই পৰৱৰ্তী ভিডিঅ'টোত মই আপোনালোকক এই যিবিলাক নতুন নতুন পইণ্টছ ইনক্লুড কৰিছে বা এড কৰিছে সেইখিনিৰ ওপৰত মই আপোনালোকক বুজাম কিন্তু আজিৰ ভিডিঅ'টোত মই মেইন এইখিনি পইণ্টৰ ওপৰতে আপোনালোকক বুজালোঁ আজি গতিকে মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ভালেখিনি সহায় হৈছে বুলি আৰু ভিডিঅ'টো আপোনালোকে যেন সম্পূৰ্ণকৈ যেন চাই কাৰণ আজিৰ ভিডিঅ'টো মই বিভিন্ন ধৰণৰ পইণ্টছৰ ওপৰত আলোচনা কৰিছোঁ আমাৰ যে 13.6ৰ যিটো আপডেটটো আহিছে সেই আপডেটত আমি অফলাইন মোডত কি কৰিব পাৰোঁ সেইখিনি পাৰ্টটো আমি ডিছকাশ্যন কৰিছোঁ ইয়াৰ উপৰিও আমি বেনিফিচিয়াৰী মানে কি হয় ডেইলি ট্ৰেকিঙৰ ওপৰত আমি আলোচনা কৰিছোঁ যে কেনেকুৱা ধৰণৰ আমি কৰিব পাৰোঁ বা যিটো নামটো শিফট হৈ আছে এটা মডিউলৰ পৰা আন এটা মডিউলৰ নামটো শিফট হৈ আছে সেইখিনিও আমি দেখুৱাইছোঁ গতিকে এইখিনি পাৰ্ট আপোনালোকে এটলিষ্ট এইখিনি পাৰ্টৰ পৰা আপোনালোকে কামসমূহ কৰিব পাৰিব সহজভাৱে আৰু লগতে একেবাৰে শেষত মই আৰু এটা অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি যেন ডেইলি ট্ৰেকিঙৰ পাৰ্টটো যেন কৰি থাকে কাৰণ সেইখিনি এটেণ্ডেঞ্চ আপোনালোকে খুবেই গুৰুত্বপূৰ্ণ কাৰণ সেইখিনি পাৰ্ট আমাৰ ডেছবৰ্ডত ৰিফ্লেক্ট কৰি থাকে আৰু তাত আমি গম পাই থাকোঁ যে আপোনালোকৰ কোনে কেন্দ্ৰটো খুলিছে বা ডেইলি ট্ৰেকিঙত কোনে কামসমূহ কৰি আছে ঠিক আছে গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ আপোনালোকে যেন ডেইলি ট্ৰেকিঙৰ পাৰ্টখিনিত এটলিষ্ট নিজৰ এটেণ্ডেঞ্চটো কোন শিশু এটেণ্ড আছে সেইদিনা ডেটত সেইখিনি পাৰ্টখিনি কোন শিশুক আপোনালোকে হট কুক মিল বা খাদ্য প্ৰভাইড কৰিছে বা কি এক্টিভিটি কৰিছে সেইখিনি যেন এটলিষ্ট আপোনালোকে যেন কৰি থাকে বা মই এইটোৰ ওপৰত মই আৰু এটা বেলেগকৈ আৰু এটা ভিডিঅ' বনাম আৰু ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাইছোঁৱে আগৰ কিছুমান সেইটো গতিকে মই আৰু এটা বেলেগকৈও বনাম কিন্তু তথাপিও মই আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইখিনি কথা ক'বৰ অনুৰোধ কৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ